নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে লোকেল কুকুৰাবোৰক 1 কেজি ওজন হ'বৰ কাৰণে কিমান দিন সময় লাগে সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল লোকেল কুকুৰাবোৰৰ ওজন কিমান দিনত 1 কেজি হ'ব হেতু তিনিটা কথাৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰথমতে আপোনালোকৰ লগত কেনেকুৱা ধৰণৰ পোৱালি থাকে মানে আপোনালোকৰ লগত A গ্ৰেডৰ পোৱালি আছে নে B গ্ৰেডৰ পোৱালি আছে দ্বিতীয়তে আপোনালোকে কুকুৰাবোৰক কেনেকুৱা ধৰণৰ দানা খাবলৈ দিয়ে কেনেকুৱা ধৰণৰ খাদ্য আপোনালোকে সিহঁতক খাবলৈ দিয়ে আৰু তৃতীয়তে আপোনালোকৰ মেনেজমেন্ট কেনেকুৱা আপোনালোকে লোকেল কুকুৰাবোৰক কেনেকৈ ৰাখে এই তিনিটা কথাৰ ওপৰতে নিৰ্ভৰ কৰে যে লোকেল কুকুৰাবোৰৰ ওজন কিমান দিনত 1 কেজি হ'ব যদি আপোনালোকৰ লগত A গ্ৰেডৰ লোকেল কুকুৰাৰ পোৱালি থাকে আৰু সিহঁতক যদি আপোনালোকে প্ৰথম অৱস্থাৰ পৰাই ব্ৰইলাৰৰ কাৰণে যেটো দানা আহে হেতু খাবলৈ দিয়ে তেতিয়া প্ৰায় 3.5 মাহত সিহঁতৰ ওজন 1 কেজি হৈ যায় সব বন্ধু বান্ধৱীসকল ব্ৰইলাৰৰ কাৰণে যেটো দানা আহে তাত নিউট্ৰিশন বহুত বেছিকৈ থাকে তাত ভিটামিন মিনাৰেলছ প্ৰটিন এইবোৰ বেছিকৈ থাকে আৰু এনেকুৱা ধৰণৰ দানা যদি লোকেল কুকুৰাবোৰক আপোনালোকে খাবলৈ দিয়ে তেতিয়া প্ৰায় 3.5 মাহত সিহঁতৰ ওজন 1 কেজি হৈ যায় ব্ৰইলাৰৰ দানাত নিউট্ৰিশন বেছিকৈ থাকে যাৰ বাবে ব্ৰইলাৰৰ দানাৰ দামো কিন্তু বেছিকৈ হয় যদি আপোনালোকে 50 কেজি ওজনৰ অৱস্থাৰ ব্ৰইলাৰৰ দানা ক্ৰয় কৰে তেতিয়া তাৰ মূল্য প্ৰায় 2600 টকাৰ পৰা আৰম্ভ কৰি 3000 টকা পৰ্যন্ত হয় সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰে আৰু যদি আপোনালোকৰ ফালে লোকেল কুকুৰাৰ মাংসৰ দাম বেছিকৈ আছে যদি আপোনালোকে লোকেল কুকুৰাৰ মাংস প্ৰতি কেজিত 400 টকা বা তাতকৈ বেছি দামত বিক্ৰী কৰিব পাৰে তেতিয়া আপোনালোকে সিহঁতক ব্ৰইলাৰৰ দানা খুৱাই পোহপাল দিব পাৰে কিন্তু যদি আপোনালোকে কম পৰিমাণে লোকেল কুকুৰা পালন কৰে আৰু যদি আপোনালোকৰ ফালে কুকুৰাৰ দাম বেছিকৈ নাথাকে যদি আপোনালোকে প্ৰতি কেজি লোকেল কুকুৰা 300 টকা 350 টকাকৈ বিক্ৰী কৰে তেনে অৱস্থাত কিন্তু আপোনালোকে ব্ৰইলাৰৰ দানা সিহঁতক খাবলৈ নিদিব যদি এনে অৱস্থাত লোকেল কুকুৰাবোৰক আপোনালোকে ব্ৰইলাৰৰ দানা খুৱাই পোহপাল দিয়ে তেতিয়া হয়তো আপোনালোকৰ বেছিকৈ লাভ নহব বা আপোনালোকৰ লোকসানো হ'ব পাৰে লোকেল কুকুৰাবোৰক যদি আপোনালোকে লোকেল বা সোণালী কুকুৰাৰ কাৰণে যেটো দানা আহে হেতু খাবলৈ দিয়ে তেতিয়া প্ৰায় 4 মাহত সিহঁতৰ ওজন 1 কেজি হৈ যায় লোকেল বা সোণালী কুকুৰাৰ কাৰণে যেটো দানা আহে সেই দানাত ব্ৰইলাৰৰ দানাৰ তুলনাত নিউট্ৰিশন কমকৈ থাকে আৰু সেই কাৰণে সিহঁতৰ ওজন 1 কেজি হ'বৰ কাৰণে প্ৰায় 4 মাহ সময় লাগে বন্ধু বান্ধৱীসকল ব্ৰইলাৰৰ দানাত যেনেকৈ নিউট্ৰিশন বেছি থাকে তেনেকৈ দামো বেছিকৈ হয় কিন্তু লোকেল বা সোণালী কুকুৰাৰ কাৰণে যেটো দানা আহে তাত ব্ৰইলাৰৰ দানাৰ তুলনাত নিউট্ৰিশন যেহেতু কমকৈ থাকে সেই কাৰণে সেই দানাটোৰ দামো অলপমান কম হয় 50 কেজি ওজনৰ অৱস্থা দানাৰ দাম প্ৰায় 1900 টকাৰ পৰা 2000 টকা পৰ্যন্ত হয় এতিয়া মই আপোনালোকক জনাম যে যদি আপোনালোকে লোকেল কুকুৰাবোৰক সম্পূৰ্ণ থলুৱা পদ্ধতিত পোহপাল দিয়ে লোকেল কুকুৰাবোৰক যদি আপোনালোকে কমাৰ্চিয়েল দানা খাবলৈ নিদিয়ে মানে কিনা দানা খাবলৈ নিদিয়ে আৰু একো দৰব খাবলৈ নিদিয়ে সম্পূৰ্ণ থলুৱা পদ্ধতিত যদি পোহপাল দিয়ে তেতিয়া সিহঁতক 1 কেজি ওজন হ'বৰ বাবে কিমান দিন সময় লাগে সেই বিষয়ে যদি আপোনালোকে সম্পূৰ্ণ থলুৱা পদ্ধতিত কুকুৰা পালন কৰিব বিচাৰে তেতিয়া আপোনালোকে কমকৈ কুকুৰা পালন কৰিব লাগিব আপোনালোকে 5টা 10টা 15টা বা 20টা কুকুৰা পালন কৰিব লাগিব যদি আপোনালোকে বেছিকৈ কুকুৰা পালন কৰে তেতিয়া কিন্তু সেই কুকুৰাবোৰক আপোনালোকে সম্পূৰ্ণ থলুৱা পদ্ধতিত পোহপাল দিব নোৱাৰিব সিহঁতক আপোনালোকে কমাৰ্চিয়েল দানা খাবলৈ দিবই লাগিব লগতে দৰবো সিহঁতক খাবলৈ দিবই লাগিব গাঁৱৰ মানুহে ঘৰত যেনেকৈ 5টা 10টা 15টা 20টা কুকুৰা পালন কৰে এনেকৈ পালন কৰোতে কুকুৰাবোৰক কমাৰ্চিয়েল দানা খাবলৈ নিদিলেও হয় বা একো দৰব খাবলৈ নিদিলেও হয় কুকুৰাবোৰক সম্পূৰ্ণ থলুৱা পদ্ধতিত পালন কৰিব পৰা যায় কিন্তু যদি আপোনালোকে 100 150 200 বা তাতকৈ বেছি কুকুৰা পালন কৰিব বিচাৰে তেনে অৱস্থাত কিন্তু কমাৰ্চিয়েল দানা খাবলৈ দিবই লাগিব কুকুৰাবোৰক দৰব খাবলৈ দিবই লাগিব তেনেকৈ যদি আপোনালোকে পালন নকৰে তেতিয়া কিন্তু আপোনালোকৰ লোকসান হ'ব পাৰে এতিয়া মই আপোনালোকক জনাম যে যদি আপোনালোকে কমকৈ কুকুৰা পালন কৰে আৰু যদি আপোনালোকে সম্পূৰ্ণ থলুৱা পদ্ধতিত পালন কৰিব বিচাৰে তেনেহলে আপোনালোকে কেনেকৈ পালন কৰিব আপোনালোকৰ লগত যদি 5টা বা 10টা কুকুৰা থাকে তেনেহলে ৰাতিপুৱা হোৱাৰ লগে লগে সিহঁতক আপোনালোকে বাহিৰত এৰি দিব আৰু বাহিৰত এৰি দিওঁতে আপোনালোকৰ ঘৰৰ পেলনীয়া খাদ্য সিহঁতক খাবলৈ দিব নাইবা আপোনালোকৰ ঘৰত যদি ধান চাউল থাকে সেইবোৰ খাবলৈ দিব আৰু সেইখিনি খাই হোৱাৰ পাছত কুকুৰাবোৰ বাহিৰলৈ চৰিবলৈ যাব বাহিৰত সিহঁতে বিভিন্ন
ধৰণৰ কীট পতংগ খাব ঘাঁহ বন খাব আৰু ইয়াৰ পৰা সিহঁতে বিভিন্ন ধৰণৰ নিউট্ৰিচনো লাভ কৰিব আৰু সিহঁতে নিজৰ খাদ্য এনেকৈ নিজে বিচাৰি খাব আৰু সন্ধিয়া হোৱাৰ লগে লগে সিহঁতবোৰ যেতিয়া ঘৰলৈ উভতি আহিব তেতিয়া আপোনালোকে সিহঁতক আকৌ ঘৰৰ পেৰণীয়া খাদ্য বা ঘৰৰ ধান চাউল খাবলৈ দিব আৰু এইখিনি খাই হোৱাৰ পাছত সিহঁতে গড়ালত সোমাই যাব আৰু আপোনালোকে গড়ালটো বন্ধ কৰি দিব আৰু এনেকৈ যদি আপোনালোকে কুকুৰাবোৰক পালন কৰে তেতিয়া প্ৰায় 5 পৰা 5.5 মাহত সিহঁতৰ ওজন 1 কেজি হৈ যায় 5 মাহত সিহঁতৰ ওজন 1 কেজি হ'ব পাৰে নাইবা 1 কেজিতকৈ অলপমান বেছিও হ'ব পাৰে এনেকৈ পালন কৰিলে কিন্তু 1 টকাও খৰচ নকৰাকৈ কুকুৰা পালন আপোনালোকে কৰিব পাৰে আৰু কুকুৰা পালন কৰি আপোনালোকে লাভ অৰ্জন কৰিব পাৰে থলুৱা পদ্ধতিত কুকুৰা পালন কৰিলে খৰচ বা ইনভেষ্টমেন্ট বেছিকৈ নহয় একেবাৰে কম পুঁজিটো আপোনালোকে কুকুৰা পালন কৰিব পাৰে কিন্তু থলুৱা পদ্ধতিত কুকুৰা পালন কৰিলে আপোনালোকে কমকৈ কুকুৰা পালন কৰিব লাগিব বেছিকৈ যদি কুকুৰা পালন কৰিব বিচাৰে তেনেহলে আপোনালোকৰ ইনভেষ্টমেন্টটো বেছিকৈ হ'ব আপোনালোকৰ লগত পুঁজি বেছিকৈ থাকিব লাগিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ